নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি আহিছোঁ খানাপাৰাত চলি থকা চৰচ মেলা চাবলৈ, য'ত অসমৰ প্ৰতিখন জিলাৰ পৰা তেওঁলোকে নিজৰ নিজৰ একোখনকৈ বিপণী লৈ আমাৰ ওচৰলৈ আহিছে। আৰু এয়া খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে চৰচ মেলা। আৰু যথেষ্ট মানুহৰো সমাগম দেখিলোঁ। আমি যিহেতু এপাক চাই যাওঁ বুলি আহিলোঁ। আৰু এয়া খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এই খেলপথাৰখন। যথেষ্ট মানুহৰো সমাগম হৈছে। আৰু এয়া হল 1 হল 2 হিচাপে দুটাকৈ হল আছে। আৰু এয়া প্ৰথম হলত সোমাই মই আপোনালোকক অকণমান দেখুৱাম ইয়াৰ পৰিৱেশটো। সুন্দৰকৈ সজাই পৰাই ৰাখিছে এই ফিল্ডখন। গতিকে ইয়াতো সকলো আকৰ্ষিত হৈছে। তাৰোপৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ইয়ালৈ বিপণী দিবলৈ আহিছে আৰু তেওঁলোকৰ নিজা বস্তু সম্ভাৰেৰে বিপণীসমূহ ভৰাই তুলিছে। এই জনগোষ্ঠীয় সাজপাৰৰ পৰা ধৰি খাদ্য সম্ভাৰলৈকে অসমৰ প্ৰত্যেকখন জিলাৰ নিজৰ নিজৰ আত্মসহায়ক গোটসমূহৰ হাতে কৰা বহুতো বস্তু আমি ইয়াত দেখিবলৈ পালোঁ। মই প্ৰথমৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিলোঁ। এয়া হৈছে হাইলাকান্দিৰ পৰা তেওঁলোকে আহিছে বিভিন্ন সামগ্ৰী লৈ। এয়া হৈছে আমাৰ গৃহ জিলা গোলাঘাট। তেওঁলোকেও নিজৰ নিজৰ কিছুমান বস্তু লৈ আহিছে আৰু হাতে কৰা বহুতো কাম লৈ আহিছে। তাৰোপৰি হাৰিয়ানা, গোৱা, পাঞ্জাৱ এই সকলোবিলাক ঠাইৰ পৰা নিজৰ নিজৰ বস্তু সম্ভাৰেৰে বিপণী ভৰি পৰিছে। আৰু এয়া দেখিছেনে অসমীয়া সাজপাৰৰ কেইবাখনো বিপণী আমি দেখা পালোঁ। আৰু ধেমাজিত বোৱা পাট মুগাৰ কাপোৰৰ পৰা শুৱালকুছিৰ পাট মুগাৰ কাপোৰলৈকে। আৰু এয়া দেখিছেনে হস্তশিল্পৰ সুন্দৰ উদাহৰণ তেওঁলোকে হাতে কৰি উলিয়াই ইয়ালৈ লৈ আহিছে আৰু যথেষ্ট ক্ৰেতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন সাজপাৰ, বাঁহেৰ বেতৰ সামগ্ৰী লগতে পিঠা পনা। আৰু এয়া হৈছে মাজুলীৰ মুখাশিল্প। সুন্দৰ মুখাশিল্পই সকলোকে আকৰ্ষিত কৰিছে। কিনিবলৈ নহ'লেও শিকিবলৈ বা চাবৰ কাৰণেও বহুতো লোক আহিছে। আৰু এয়া দাদাজনে আনিছে এয়া মুখাশিল্প। এয়া হৈছে শোণিতপুৰ, নাগালেণ্ড, তেওঁলোকৰ নিজৰ নিজৰ বিপণীসমূহ নগাঁও। এয়া হৈছে কিছুমান চীনামতীৰ মূৰ্তি, টাব এনেধৰণৰ বস্তুখিনি চাই ভাল লাগিছে। তুলসী ৰোৱা টাবটোৰ পৰা ধৰি খুব সুন্দৰ মূৰ্তিসমূহ, ফুলৰ টাব খুব ভাল লাগিলে। এয়া আৰু তাৰ ৰঙা ফুলটোৰ খাপ খাৰা সত্যতাত বগাই যায়। আনফালে আছে এয়া খাদ্য সম্ভাৰ। বহু ঠাইৰ পৰা অহা বিভিন্ন খাদ্য সম্ভাৰে ভৰি পৰিছে এইটো চাইড। আৰু যথেষ্ট মানুহৰো সমাগম ঘটিছে ইয়াত। বিশেষকৈ নিজৰ নিজৰ খাদ্য সম্ভাৰ ইয়াত প্ৰদৰ্শনো কৰিছে, বিক্ৰীও কৰিছে। ইয়াত বিশেষকৈ জনগোষ্ঠীয় খাদ্য সম্ভাৰ বেছিকৈ আমি দেখা পালোঁ। আৰু অৱশেষত আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ।